যিকোনো উপায়েৰে শেৱালি ইয়াৰ পৰা দূৰলৈ পলাই যাব লাগিবই। সুবিধা বিচাৰি আছিল তাই। সুবিধা পোৱাৰ লগে লগে তাই তাৰ পৰা পলাই পলাই বহুদূৰ আহি গৈছিল। সেই ৰাস্তাটোত বহুত গাড়ী অহা যোৱা কৰি আছিল। তেনেকুৱাতে তাইক কোনোবাই পিছলৈ কাপোৰত ধৰি টনাৰ দৰে লাগিল। শেৱালি ঠক ঠককৈ কঁপিবলৈ ধৰিলে। সৰু স্কুলীয়া ল'ৰা এটাই তাইক ক'লে, বাইদেউ অলপ চাই চিতি যাব লাগে, এতিয়াই গাড়ী এখন দিয়ালেহেঁতেন। এই বুলি কৈ ল'ৰাটো আগবাঢ়ি গুচি গ'ল। তাই এতিয়াও কঁপিয়ে আছিল। তাই ভাবিছিল বিকাশে তাইক ধৰা পেলালে বুলি। শেৱালিৰ যদি বিকাশৰ ওপৰত সন্দেহ নহ'লহেঁতেন তেতিয়া তাই পলাবও নোৱাৰিলেহেঁতেন। সেই হোটেল ভাড়াত লওঁতেই সন্দেহ হৈছিল তাইৰ। বিকাশৰ মামা দিল্লীত থাকে বুলি কৈছিল আৰু তাহাঁতি পলাই গৈ মামাৰ ঘৰত থাকিম বুলি কৈছিল তাইক। তাই বাৰে বাৰে তাক মামা ঘৰলৈ যাবলৈ কৈছিল, কিন্তু সি তাইৰ কথা নুশুনাৰ ভাও জুৰিছিল। তথাপি তাই নীৰৱে আছিল, কাৰণ তাই ভাল পোৱা মানুহজন তাইৰ লগতে আছে। এই ভাবি তাই পলাই অহাৰ কাৰণে অলপো দুখ লগা নাছিল। তাই ভালদৰে গম পাইছিল যে ঘৰৰ পৰা মাক দেউতাকে বিকাশলৈ তাইক বিয়া নিদিয়ে, কাৰণ সিহঁতৰ জাতি একে নহয়। তাই বাথৰুমলৈ যাওঁ বুলি তাক কৈ বাথৰুমত সোমাল। সি বিচনাখনতে শুই কাৰোবালৈ ফোন লগাই আছিল। তাই সি কথা পাতি থকা শুনিবলৈ পালে। মোৰ লগতে পলাই আহিছে। বিয়া পাতিবি নেকি? আৰে নাই নাই, চবৰে লগতে যদি বিয়া পাতি থাকিলে মোৰ দেখোন এতিয়ালৈ 20 বাৰমান বিয়াই হ'লহেঁতেন। এই বুলি কৈ সি হাঁহিত মগন হ'ব ধৰিলে। শেৱালিয়ে তাৰ মুখত এইবোৰ কথা শুনি ভৰিৰ তলৰ মাটি নোহোৱাৰ দৰে লাগিল। তাই ফোনত পতা কথাবোৰ নুশুনাহেঁতেন, বিকাশৰ আচল স্বৰূপ বুজিয়েই নাপালেহেঁতেন। তাইৰ আজি সতীত্ব হেৰুৱাব লাগিলহেঁতেন। তাই ভাবি ভাবি কলিজা কঁপি উঠিল। সি ফোনত কথাত মগন হৈ থাকোঁতেই হাতত সাৰে ভৰিত সাৰে তাই তাৰ পৰা পলাই আহিল। যোৱা কালিৰহে কথা আছিল। টিউচন কৰিবলৈ যাওঁ বুলি তাই ঘৰৰ পৰা ওলাই আহিছিল আৰু বিকাশৰ লগত পলাই আহে। সি তাইক পইচা অলপ লগত লৈ আনিবলৈ কৈছিল। তাই তাৰ প্ৰেমত অন্ধ হৈ মাকৰ আলমাৰীৰ পৰা 30,000 টকা আৰু অলপ সোণৰ গহনা লৈ আনিছিল। টকাখিনি তাই বিকাশৰ হাতত দি দিছিল। সি কৈছিল, বছ ইমানেই নে? তাই কৈছিল, আৰু আছে, দি আছোঁ, বাথৰুমৰ পৰা আহি লওঁ। তাই বাথৰুমলৈ নোযোৱাহেঁতেন একোকে গম নাপালেহেঁতেন। তাই যদি তাৰ পৰা পলাব নোৱাৰিলেহেঁতেন তেতিয়া কি হ'ল হয়, এই ভাবি তাইৰ চকু পানী ওলাব ধৰিলে। তাই ফোনটো ৰুমতেই থাকিলে, চাৰ্জত লগাই থৈছিল। তাত থাকি অহাৰ বাবে ভালেই হ'ল। সি লোকেশ্যন উলিয়াব নোৱাৰে। এতিয়ালৈ চাগে সি গম পাই গৈছে যে মই তাৰ কবলৰ পৰা পলাই আহিলোঁ। ষ্টেচন পাই তাই লৰালৰিকৈ ৱেটিং ৰুমৰ ফালে যাব ধৰিলে। তাই ৱাছৰুমলৈ সোমাই গৈ প্ৰথমতে মুখখন পানী মাৰি ধুই ল'লে। তাৰপিছত তাই কুৰ্তাটোৰ জেপত লুকুৱাই অনা গহনা আৰু সৰু মণিবেগটো উলিয়ালে। এইখিনিৰ কথা তাই বিকাশক কোৱা নাছিল। গহনাখিনি আকৌ ভৰাই থৈ মণিবেগটো চালে। 2000 টকা আছে। তাই মাক দেউতাকলৈ বহুত মনত পৰিল। তাই নিজৰ ওপৰতেই ঘৃণা উপজিব ধৰিলে। কিমান মৰমেৰে ডাঙৰ দীঘল কৰিছিল মাকহঁতে, একো বস্তুৰেই অভাৱ দিয়া নাছিল। কিন্তু তাই মাক দেউতাকৰ সন্মানৰ কথা এবাৰলৈ নাভাবি এটা ল'ৰাৰ লগত পলাই গুচি আহিল। কি অৱস্থা হৈছে চাগে তেওঁলোকৰ, এই ভাবি কান্দিব ধৰিলে। যেতিয়া তাইৰ মনত অলপ স্থিৰতা আহিল, তাই ভাবিব ধৰিলে যদি বিকাশে ষ্টেচনলৈ তাইক বিচাৰি আহে। তাই লৰালৰিকৈ দুপাট্টাখনেৰে মুখখন বান্ধি পেলালে, সহজতে যাতে ধৰিব নোৱাৰে তাইক। তাই গুৱাহাটীৰ টিকট কৰিলে আৰু ট্ৰেইনত বহি ল'লে। বহাৰ পিছত আকৌ তাই ঘৰলৈ মনত পৰিব ধৰিলে। যেতিয়া তাই ঘৰ গৈ পাব কি পৰিস্থিতি হ'ব। তেনেতে তাইৰ কাষৰ ছিটটোত এজন আদহীয়া মানুহ আহি বহিলহি। মানুহজনে শেৱালিলৈ বাৰে বাৰে চাই আছে। তাইক দেখি মানুহজনৰ কিবা এটা যেন সন্দেহ হৈছে। তাই নিজকে সহজ কৰিবলৈ বহুত চেষ্টা কৰিছে, কিন্তু তাই যিমানেই চেষ্টা কৰিছে সিমানেই তাইৰ চকুৰ পৰা চকু পানী বব ধৰিলে।
মানুহজনে তাইৰ অৱস্থাটো দেখি সহিব নোৱাৰিলে আৰু মৰমেৰে তাইৰ মূৰত হাত বুলাই ক'লে, মাজনী, তুমি তোমাৰ কোনোবা আত্মীয়ক হেৰুৱাইছা নেকি? শেৱালিয়ে একো নামাতিলে, মাথো কান্দিয়ে থাকিল। মানুহজনে আকৌ ক'লে, মোৰ এনে লাগিছে যে তুমি কিবা এটা ডাঙৰ ভুল কৰিছা। শেৱালিয়ে এইবাৰ বৰ আচৰিত হৈ মানুহজনলৈ চালে। কেনেকৈ মনৰ কথা মানুহজনে গম পাইছে। তেখেতে আকৌ ক'লে, চোৱা, নাকান্দিবা, কি হৈছে কথাটো মোক কোৱা, মই কিবা এটা কিজানি সহায় কৰিব পাৰোঁ তোমাক। শেৱালি একদম মৌন হৈ বহি আছিল। তাই লাহে লাহে সকলো কথা কৈ গ'ল। তাইক কেনেকৈ বিকাশে মিছা প্ৰেমৰ জালত ফচাইছিল, তাৰ পাছত ঘৰৰ পৰা কেনেকৈ তাৰ লগত পলাই যাবলৈ বাধ্য কৰিছিল, কেনেকৈ ঘৰৰ পৰা লগত পইচা আনিবলৈ কৈছিল আৰু তাৰ সকলো অভিসন্ধি গম পাই কেনেকৈ নিজক বচাই সসন্মানেৰে পলাই আহি ট্ৰেইন পালেহি ইত্যাদি সকলো কথা ক'লে। মানুহজনে সকলো কথা নীৰৱে শুনি আছিল। তাৰ পিছত তাইক সুধিলে, তোমাৰ ঘৰ কোন জেগাত? তাই ক'লে, কামাখ্যা মন্দিৰৰ ওচৰতে আমাৰ ঘৰ, কিন্তু মই এতিয়া ঘৰলৈ নাযাওঁ, বান্ধৱী এজনীৰ ঘৰতেই থাকিম। কিয় নোযোৱা? তেতিয়া তাই ক'লে, ঘৰত সোমাবলৈ নিদিলে কি হ'ব? গৈ পোৱাৰ পিছত কি পৰিস্থিতিৰ সৃষ্টি হ'ব ভাবি বহুত ভয় লাগিছে, আৰু কি মুখ লৈ যাম। এই বুলি কৈ তাই কান্দিব ধৰিলে। তুমি ডাইৰেক্ট ঘৰলৈ যোৱা, কন্দা বন্ধ কৰা। শুনা, মাক দেউতাকতকৈ আপোন এই পৃথিৱীত আন কোনো নাই। ঘৰ গৈ সকলো সঁচা কথা কৈ দিবা। সত্যত বহুত শক্তি থাকে। ঘৰৰ মানুহে তোমাক মাফ কৰি দিব আৰু তোমাৰ পৰিস্থিতি বুজি তোমাক সঠিক পথ দেখুৱাব, আৰু তুমি এজনী ভাল ছোৱালী হৈ তেওঁলোকৰ নাম উজ্বলাবা। আকৌ ভালকৈ পঢ়িবা। জীৱনত মানুহৰ ভুল হৈ যায় কেতিয়াবা কেতিয়াবা। এই ভুলবোৰ অনুশোচনা কৰি শুদ্ধ পথ বাছি আগুৱাই যাব পৰাজনহে প্ৰকৃত মানুহ। তাই নীৰৱে সকলো শুনি আছিল। তেখেতে আকৌ ক'লে, ভাল কথা ভাবা, ভাল চিন্তা কৰা, সকলো ভাল হ'ব তোমাৰ, সাহসী হোৱা। ট্ৰেইনৰ পৰা নামি তাই দুখোজমান গৈছিল। আকৌ ঘূৰি আহি তাই সেই মানুহজনৰ ভৰি চুই সেৱা জনালে। দুয়োৰে চকু পানীৰে ভৰি পৰিল। তাইক মূৰত হাত দি ক'লে, ভগৱানে তোমাক সঠিক মাৰ্গ দৰ্শন কৰক। এই বুলি কৈ মানুহজন গ'লগৈ। আচল পৰীক্ষাটো এতিয়া আৰম্ভ হ'ব, এই বুলি তাই ভাবিব ধৰিলে। ঘৰত সোমাবলৈ দিবনে নিদিয়ে, এই ভাবি তাই ওচৰৰ চাহ দোকানীজনৰ পৰা ফোনটো খুজি মাকৰ নাম্বাৰটো লগালে। প্ৰথম দুবাৰ ৰিং কৰি কৰি কাট খাই গ'ল। তৃতীয়বাৰ ৰিং উঠালে। হেল্ল', হেল্ল', তাই সৰ্বশৰীৰ কঁপিবলৈ ধৰিলে। ভয়ে ভয়ে মাতিলে, হেল্ল'। ইফালৰ পৰা শেৱালিৰ দেউতাকে ক'লে, মাজনী, ক'ত আছ তই? নাকান্দিবি শুন, ঠিকে আছনে? তাই কান্দি আছিল। মাথো তেনেতে মাকৰ মাত আহিল, মাজনী, ক'ত আছ? তই ঠিকে আছনে? আমি বহুত চিন্তাত আছোঁ। তই কিবা বিপদত পৰা নাইতো? তাই ইমান মৰম আদৰত মাতিব বুলি আশা কৰা নাছিল। তাই কান্দি কান্দি ক'বলৈ ধৰিলে, মা, মই কামাখ্যা মন্দিৰতেই আছোঁ। তই তাতেই থাক, আমি গৈ আছোঁ মাজনী, কলৈকো নাযাবি। মাকৰ তাইৰ বাবে আৱেগ বিহল্ল মাতে তাই হৃদয় চুই গ'ল। তাই মনে মনে মন্দিৰৰ চিৰিতে বহি থাকিল। অলপ সময়ৰ পিছত মাক আৰু দেউতাক আহি তাইৰ ওচৰত হাজিৰ হ'লহি। দুয়োটাৰে মুখৰ ৰং হেৰাই গৈছিল। তাই মাক দেউতাকৰ উদাস মুখ আৰু নিজৰ ভুল মনত পৰি আকৌ কান্দিব ধৰিলে। মাক দেউতাকে তাইক কোনোমতে সান্তনা দি গাড়ীখনত বহুৱাই ল'লে। দেউতাকে মৰমেৰে তাইক ক'লে, আমি সদায়েই তোৰ লগত আছোঁ, লাগিলে যেনেকুৱা পৰিস্থিতি নাহক কিয়। ঘৰ পাই তাই নিজৰ ৰুমলৈ গৈ খুব চিঞৰি চিঞৰি কান্দিব ধৰিলে। মাকে তাইক নিচুকাবলৈ যাব ওলাইছিল, কিন্তু দেউতাকে ক'লে, নাযাবা, তাইক কান্দিব দিয়া। ঘৰৰ সকলো মানুহে একদম নৰ্মেলি আছিল। কোনেও তাইক একো সোধা নাছিল। ঘৰৰ মানুহৰ ব্যৱহাৰে তাইক সাহস দিছিল। আনকি তাইৰ ভায়েক আৰু আইতাকেও তাইক একো সোধা নাছিল। হয়তো দেউতাকে সুধিবলৈ মানা কৰিছিল। নিশা ভাত খাই থাকোঁতে তাই মাকক ক'লে, মা, আজি মোৰ লগতে শুবা,
মাকে লাহেকৈ ক'লে, আজি মই তোৰ লগতেই শুম বুলি ভাবিছিলোঁৱেই। শেৱালিয়ে ভাবিলে আজি তাই মনৰ কথা সকলো মাকক খুলি ক'ব। তাইৰ লগত কি হৈছিল, কেনেকৈ আহি ঘৰ পালেহি আদি সকলো। কিন্তু তাই ভবাৰ দৰে একো নহ'ল। মাকে মনে মনে শুই থাকিল। তাইক একো নুসুধিলে, যেন একো হোৱাই নাই। তাইৰ বাবে এইবোৰ ব্যৱহাৰ বৰ অসহনীয় যেন লাগিছিল। কিয় কোনেও তাইক এবাৰলৈও টানি গালি পৰা নাই? একো এটা ঘটনাটোৰ বিষয়ে কিয় সোধা নাই? ইমান আপোন মানুহবোৰ এৰি তাই কি ভুল কৰিছিল? ঘৰত সোমাবলৈ নিদিব বুলি কি যে কথাবোৰ ভাবিছিল? তাই শান্তি পোৱা নাছিল। মনৰ কথাবোৰ কাৰোবাক কৈ মনটো পাতলাব বিচাৰিছিল। কিন্তু কোনেও একো নুসুধাত তাই উশাহ ল'বলৈ টান পোৱাৰ দৰে লাগিছিল। পিছদিনা ৰাতিপুৱা ভায়েক স্কুল গ'ল, দেউতাক অফিচলৈ। শেৱালিয়ে পঢ়া টেবুলখন ঠিক কৰি আছিল। তেনেতে মাক সোমাই আহিল আৰু ক'লে, কি কৰি আছ? তাই ক'লে, একো নাই মা। মা, তোমাক মোৰ কথা এটা ক'ব লগা আছে। ক, মাকে ক'লে। তাই মাকৰ ভৰি দুটাত গবা মাৰি ধৰি কান্দি কান্দি ক'বলৈ ধৰিলে, মা, মোক ক্ষমা কৰি দিবা। মই বহুত ডাঙৰ ভুল কৰিলোঁ। মই অনুশোচনাত দগ্ধ মা, সেই ভুলৰ বাবে। কি হৈছিল ঘটনাটো ভালকৈ ক। ঘৰৰ মান সন্মানটো গ'লেই, নিজৰ ইজ্জতো হেৰুৱাই আহিছ। নাই মা, তাই মাকৰ কথাৰ মাজতে মাত লগালে। মই ঘৰৰ পৰা পলাই গৈছিলোঁ তাৰ লগত ঠিকেই, কিন্তু সেইদিনা গোটেই ৰাতি ট্ৰেইনতে আছিলোঁ আৰু পিছদিনা হোটেলৰ পৰাই পলাই আহিছোঁ। বিকাশে কৈছিল সি তাৰ দিল্লীত থকা মোমায়েকৰ ঘৰলৈ লৈ যাব আৰু তাতে মোমায়েকে বিয়া পাতি দিব। কিন্তু সি যেতিয়া মোমায়েকৰ ঘৰলৈ নিনি হোটেললৈ নিলে, মই তেতিয়াই গম পাইছিলোঁ যে সি এটা মিছলীয়া, আৰু সি হোটেলত পতা কথাবোৰ শুনিলোঁ। তোমালোকৰ আশীৰ্বাদত মই মান ৰাখি পলাই আহিছোঁ মা, মোক বিশ্বাস কৰা। মাৰা কাটা যি কৰা কৰা, কাৰণ মই বহুত বেয়া কাম কৰিছোঁ মা। এই বুলি কৈ তাই হুক হুকাই কান্দিব ধৰিলে। মাকে ক'লে, তই মোৰ কলিজাৰ টুকুৰা হৈ কলৈ ৰলিয়াই পঠিয়াম, কিন্তু মানুহৰ মুখত কোনে তলা লগাব? শেৱালিয়ে অনুতাপ কৰিলে যে তাই বহুত ডাঙৰ ভুল কৰিলে। কেইদিনমানৰ পিছত দেউতাকে ক'লে, এইটো নতুন চিম কাৰ্ড ল, কাইলৈৰ পৰা আকৌ কলেজলৈ যাবি, পঢ়া আধৰুৱাকৈ এৰিব নালাগে। তাই মনতে বহুত আনন্দ পালে। তাই আকৌ কলেজলৈ যাবলৈ ধৰিলে। কিন্তু মাকৰ মনত শেৱালিৰ বিয়াক লৈ চিন্তা হ'বলৈ ধৰিলে। তাই কৰা ভুলৰ বাবে ভাল দৰা যে নাপায়। শেৱালিয়ে ভাল নম্বৰ লৈ BA পাছ কৰিলে। মাকে বিয়াহে দিব আৰু পঢ়িব নালাগে বুলি নিজৰ ফয়চলা শুনাই দিলে। দেউতাকেও আপত্তি নকৰিলে, কাৰণ তাই কৰা ভুলৰ বাবে সোনকালেই তাইক বিয়া দিবই লাগিব। বিয়াৰ বাবে তলে তলে দৰা বিচাৰি আছিল। কোনোবা সম্বন্ধীয়ই এটা বিয়াৰ প্ৰস্তাৱ পঠিয়ালে। ল'ৰাটোৱে ইঞ্জিনিয়াৰ কৰি আছে। মাক দেউতাক আৰু ভনীয়েককো বিয়া দি আজৰি। গুৱাহাটীতেই ঘৰ। কথা লাহে লাহে আগবাঢ়িল। মাত্ৰ অপেক্ষা আছিল ল'ৰালৈ। এমাহৰ পিছত খবৰ আহিল, ছোৱালী চাবলৈ ল'ৰা আৰু মাক বাপেক আহিব। অপেক্ষাৰ অন্তত সেইদিন আহি পৰিল। শেৱালিয়ে বহুত ভয় খাই আছিল। কিজানি তাইৰ অতীতৰ কথাবোৰ গম পাই। তাইৰ মনত কোনো ধৰণৰ আনন্দ নাছিল। ভয়ত পেঁপুৱা লাগি থকাৰ দৰে চিন্তাই খুলি খুলি খাইছিল তাইক। সময়ত আহি আলহী ঘৰ পাইছিলহি। মাক দেউতাকে কথা পাতি আছিল। মাহীয়েকে চাহৰ ট্ৰেখন লগত লৈ তাইক উলিয়াই আনিলে। তাই সকলোকে নমস্কাৰ জনালে। লাজ আৰু ভয়ত তাই ভালকৈ কাৰোৰে ফালে চাব পৰা নাছিল। যেতিয়া ল'ৰাৰ মাকে তাইক বহিবলৈ ক'লে, তাই তেতিয়া চকু পৰিল। তাইৰ সন্মুখৰ চকীখনত বহি থকাজন সেই ট্ৰেইনত পোৱা আদহীয়া মানুহজন। তাই আৰু হাত ভৰি কঁপিবলৈ ধৰিলে। মাকে হাতত ধৰি জোৰ কৰি বহুৱাই দিলে। ল'ৰাটো বহুত ধুনীয়া আছিল। সি তাই কঁপি থকা হয়তো অনুমান কৰিছিল। শেৱালিয়ে ভাবিছিল দৰাটোৰ দেউতাকে তাইক দেখি বহাৰ পৰা উঠিব আৰু ক'ব, এইখন বিয়া হ'ব নোৱাৰে, এইজনী ছোৱালীৰ লগত বিয়া কেতিয়াও নহয়।
কিন্তু তাই ভবাৰ দৰে একো নহ'ল। খাই বৈ হাঁহি মুখেৰে সকলোৱে বিদায় ল'লে। শেৱালিৰ মাক দেউতাকো বহুত সুখী আছিল ইমান এটা ভাল সম্বন্ধ পায়। কিন্তু তাই ভাবিলে মাকহঁতক কথাটো কৈ দিয়াই ভাল হ'ব। দুয়োটা বহুত ফূৰ্তিত আছে। যদি ল'ৰা ঘৰৰ পৰা বিয়া কেঞ্চেল হোৱাৰ বাতৰি আহে বহুত দুখ পাব। গতিকে আগতীয়াকৈ তাই সকলো কথা কৈ দিব মাকহঁতক। তাই এই ভাবি আলহী যোৱাৰ অলপ পিছতে মাকক ক'লে, মা, এইখন বিয়া নহ'ব চাগে। কাৰণ দৰাৰ দেউতাকজন সেইজন মানুহ যিজনক ট্ৰেইনত লগ পাইছিলোঁ, যি মোক মাৰ্গ দেখুৱাইছিল। জীৱন জীয়াৰ পথ দেখুওৱা আৰু বোৱাৰী কৰা দুটা কথা। মাক চিন্তাত পৰি গ'ল। এতিয়া কি হ'ব? কোনো মাক বাপেকে এজনী পলাই যোৱা ছোৱালীৰ লগত নিজৰ ল'ৰাৰ বিয়া জানি বুজি কেতিয়াও নাপাতে। মাকে শেৱালিৰ দেউতাকক কথাটো কওঁগৈ বুলি ৰুমলৈ সোমাই গ'ল। কিন্তু তেখেতে ফোনত হাঁহি হাঁহি কথা পাতি আছে। মাক ওচৰতে গৈ বহি ল'লে। দেউতাকে ফোনটো কাটি ক'লে, হেৰা, আমাৰ শেৱালীক তেওঁলোকে পচন্দ কৰিছে আৰু বিয়াৰ ডেট অহা মাহতে ঠিক কৰিব। আৰু এটা কথা, আমাৰ শেৱালীক হেনো দৰাৰ দেউতাকে বহুত আগতেই পচন্দ কৰি থৈছিল। তাইৰ লগত হেনো ভাল চিনাকি আগৰে পৰাই। শেৱালীয়ে বাহিৰৰ পৰা সকলো কথা শুনি আছিল। দৰাৰ দেউতাকে যে তাইক ট্ৰেইনত লগ পাইছিল দেউতাকক কোৱা নাই। শ্ৰদ্ধাত সেই মানুহজনৰ প্ৰতি তাই মূৰ দোঁ খাই গৈছিল। ইমান ভাল মানুহ এই পৃথিৱীত আজিৰ দিনতো যে আছে, তাই ভাবি মনটো বহুত ভাল লাগি গ'ল। পিছদিনা দৰাৰ মাকৰ ফোন আহিল। আকাশ মানে দৰাটোৰ নাম এমাহৰ বাবে কলিকতালৈ যাব অফিচৰ কামত। গতিকে সি তাইক লগ কৰিব বিচাৰে। সময়ৰ লগে লগে শেৱালী বহুত সাহসী আৰু ধৈৰ্যশীল হৈ পৰিছিল। তাই মন পচন্দৰ গুলপীয়া ৰঙৰ এখন শাৰী পিন্ধি ল'লে। অলপ তাৰ লগত মিলাই মেকআপ কৰি সি দিয়া সময়মতেই ওলাই গ'ল। আকাশ তাইৰ বাবে অপেক্ষা কৰি বহি আছিল, হাতত এটা ফুলৰ থোপা লৈ। তাই অহাৰ লগে লগে ফুলৰ থোপাটো তাইৰ হাতত দি দিলে। তাই থেংকছ বুলি লাহেকৈ মিঠা হাঁহি এটা মাৰিলে। সি খাবলৈ কিবা কিবি অৰ্ডাৰ দিলে। আকাশ দেখিবলৈ সঁচাকৈয়ে বহুত ধুনীয়া। মই তালৈ একেথৰে চাই আছিলোঁ। এবাৰ চকুৱে চকুৱে পৰিল। সি ক'লে, তোমাৰ এই গুলপীয়া ৰংটোৱে বহুত ধুনীয়া লাগিছে আজি। তাই আকৌ লাহেকৈ লাজ লাজ ভাৱেৰে থেংকছ ক'লে। মোৰ অফিচৰ কামৰ বাবে 4 দিনৰ পিছত কলিকতালৈ যাবগৈ লাগিব এমাহৰ বাবে। কিন্তু দেউতাই কৈছে পৰহিলৈ দিনটো ভাল আৰু আঙুঠিটো পিন্ধাই দিবলৈ। সেইদিনা সি মুখত এমুকুৰা আনন্দ লৈ কথাবোৰ অনগলভাৱেই কৈ গৈছিল। শেৱালীয়ে তাইৰ মনৰ কথাবোৰ ক'বলৈ উচ পিচ কৰি আছিল। তাই ক'লে, মোৰ আপোনাক এটা কথা ক'ব লগা আছে। সি ক'লে, হয়তো ময়ে কৈ আছোঁ, তোমাক একো ক'বলৈ সুবিধা দিয়াই নাই। কোৱা, কি ক'বা? তাই লাহে লাহে অতীতৰ সকলো কথা ক'বলৈ ধৰিলে। কেনেকৈ বিকাশক লগ পাইছিল, কলেজ ছুটিৰ পিছত সদায় তাইক লগ কৰে, কেনেকৈ তাইক ঘৰৰ পৰা পলাই যাবলৈ উচতাইছিল, কেনেকৈ ঘৰৰ পৰা পইচা নিবলৈ কৈছিল, তাৰ আচল সত্য জানিব পাৰি কেনেকৈ হোটেলৰ পৰা পলাই আহিছিল নিজৰ মান ৰক্ষা কৰি, আৰু কেনেকৈ আকাশৰ দেউতাকক ট্ৰেইনত লগ পাইছিল ইত্যাদি সকলো কথা কৈ গৈছিল। মাজে মাজে তাই আকাশৰ মুখলৈ চাইছিল। তাৰ মুখত চিন্তাৰ গভীৰ ছাঁ তাই দেখিবলৈ পাইছিল। তাই জানিছিল এইবোৰ সত্য জনাৰ পাছত আকাশে ক'ত আৰু তাইক বিয়া কৰাব। মাজতে হোটেলৰ ৱেটাৰ আহি বিল দি যায়। সি একো মাত নমতাকৈ পইচা দি শান্তভাৱে বহি থাকে। তাই নিশ্চিন্তকৈ জানিছিল যে সি পক্কা বিয়া কেঞ্চেল কৰিব। তাই এই সকলোবোৰ কথা কৈ মাথো কান্দিব ধৰিলে। চকুৱে ধুঁৱলি কুঁৱলী দেখি পৰি যাব খুজিছিল। তেনেতে আকাশে তাইক থাপ মাৰি ধৰি বহুৱাই দিলে আৰু কয়, ইমান চফা হৃদয়ৰ ছোৱালী মই ক'ত পাম? দেউতাই এই সকলো কথা মোক আগতেই কৈছিল আৰু তোমাৰ বহুত প্ৰশংসা কৰিছিল। মই তাৰ প্ৰমাণ চাবলৈকে আজি তোমাক লগ ধৰিছিলোঁ।
তুমি সঁচাকৈ দেউতাই কোৱাৰ দৰেই ইমান শুদ্ধ অন্তৰৰ সাহসী জীৱন সংগী মই আৰু ক'ত পাম। শেৱালি আজি আকাশৰ পৰিয়ালত নয়নৰ মণি। গোটেই পৰিয়ালটো একতাৰ এনাৰ জৰীৰে বান্ধি ৰাখিছে তাই। দুয়োটা পৰিয়ালেই বহুত সুখী এতিয়া। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন নতুন কাহিনী শুনিবলৈ। ধন্যবাদ।